আজি মই কেমিষ্ট্ৰি যিটো এইমাত্ৰ যিটো এক্সাম হৈ গ'ল এই কেমিষ্ট্ৰি এক্সামটোৰ যিটো কুৱেশ্যন পেপাৰ যিটো আছে ঠিক আছে মানে ইয়াতে হয়তো আপোনালোকে চাব পাৰে হয়তো ওলোটা দেখা পোৱা গৈ আছে যে 2024 যিটো কেমিষ্ট্ৰি মানে এক্সামটো কেনেকুৱা ধৰণৰ হ'ল সেইটো লৈ মানে যিটো ইয়াৰ কুৱেশ্যন পেপাৰ মানে এনালাইচিছ হ'ব এক কথাত ক'বলৈ গ'লে মানে সেইটো ডিছকাশ্যন হ'ব একেবাৰে ফুল্লি ডিছকাছ হ'ব মানে কথাটো এনেকুৱা ধৰণৰ যে বহুত বেলেগ ষ্টুডেণ্টে কি কৰিছিল কেমিষ্ট্ৰি ছাবজেক্টত মানে 2023 মানে 2023 চনত কি হৈছিল বহুতো ধৰণৰ বেয়া প্ৰভাৱ পেলাইছিল অৰ্থাৎ বহুতে কি কৰিছিল ফেইল কৰিবলগীয়া হৈছিল সেইটো বেলেগ কাৰণত সেইটো লৈ কথা নহয় তো বহুতো ধৰণৰ বেটাৰমেণ্ট এক্সাম ৰি এক্সাম বা ৰেগুলাৰ ষ্টুডেণ্ট যিকেন হওক তো সকলোবিলাকক লৈ মানে আজি ভিডিঅ'টো হ'ব তো একচুৱেলি কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰটো মানে 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 হৈছিল আৰু চ' আমি যদি ক'বলৈ যাওঁ যে এই যে কুৱেশ্যন পেপাৰৰ যিটো পেটাৰ্ণটো এই কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো মানে মডাৰেট টাইপ আহিছিল মানে ইমান হাৰ্ডো নহয় ইমান ইজি নহয় কিন্তু এতিয়া বিভিন্ন ধনী ষ্টুডেণ্টৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইয়াৰ প্ৰভাৱটো পেলাব কাৰণ যিবিলাক ষ্টুডেণ্টে খুব ভালকৈ পঢ়িছিল সেই ষ্টুডেণ্টৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব কিয় প্ৰব্লেম হ'ব মই কৈছোঁ কাৰণ যিবিলাক ষ্টুডেণ্টে ভালকৈ পঢ়িছিল ঠিক আছে বিশেষভাৱে ফিজিকেল কেমিষ্ট্ৰি অৰ্গেনিক কেমিষ্ট্ৰি আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰি তো অৰ্গেনিক কেমিষ্ট্ৰিত কি কৰিছে চাওক অৰ্গেনিক কেমিষ্ট্ৰিত যিবিলাক ইম্পৰ্টেণ্ট টাইপছ যিবিলাক ৰিয়েকশ্যন হয় যেনেকুৱা নেমিং ৰিয়েকশ্যন ইটাৰ্ট ৰিয়েকশ্যন কলছ ৰিয়েকশ্যন ৰেমেটাইমান ৰিয়েকশ্যন চ' হপমেন ব্ৰোমাইড ডিগ্ৰেডেশ্যন ৰিয়েকশ্যন চ' এই ৰিয়েকশ্যন যিবিলাক আছে এই ৰিয়েকশ্যনবিলাক হোৱা নাই চ' এইটো এটা প্ৰব্লেম ক্ৰিয়েট কৰিছে কিন্তু আকৌ যেনেকুৱা কিছুমান সহজ যিবিলাক ৰিয়েকশ্যন আছে যেনেকুৱা ধৰণৰ ডাইৰেক্টলি মাৰি দিছে তোমাৰ মাৰ্কনিকছৰ ৰুল এণ্টি মাৰ্কনিকছৰ ৰুল সেইবিলাক মানে ষ্টুডেণ্টে মানে যিবিলাক ভাল ষ্টুডেণ্ট সেইবিলাকে এৰি থৈ দিয়ে কাৰণ পৰীক্ষাৰ সন্মুখত সেইবিলাকৰ সিহঁতৰ পঢ়াৰ টাইমেই নাথাকে তো তেনেকুৱা ধৰণৰ মাৰিছে মানে কুৱেশ্যন পেপাৰটো গতিকে আমি ক'ব পাৰি যে যিবিলাক বেছিকৈ ভাল ষ্টুডেণ্ট আছিল আল্টিমেটলি সিহঁততো ভাল হ'ব কিন্তু তেনেকুৱা ধৰণৰ ভাল নহয় আকৌ বেয়া ষ্টুডেণ্ট যিবিলাক আছিল সেইবিলাকৰ ক্ষেত্ৰত অলপমান প্ৰব্লেম হৈছে তো কি প্ৰব্লেমটো সেইটো মই চাইছোঁ চ' কেমিষ্ট্ৰিৰ যিটো তোমাৰ প্ৰথম যিটো চেপ্টাৰ আছে মানে তিনিটা চেপ্টাৰ যিটো ফিজিকেল কেমিষ্ট্ৰিৰ চেপ্টাৰ আছে তো এটা বস্তু মানে এইটো ক'ব লাগিব যে বোৰ্ড এক্সামে এটা বস্তু ভুল কৰিছে সেইটো হৈছে যে এই যে ফিজিকেল কেমিষ্ট্ৰিৰ যিটো তোমাৰ সলিউশ্যন বুলি এটা চেপ্টাৰ যিটো আছে এইটো মোৰ সকলোতকৈ বেয়া লাগিছে কাৰণ মই এক্সাম দিলোঁ তো ইয়াৰ পৰা মানে 1 মাৰ্ক দিছে কিন্তু একচুৱেলি যদি পেটাৰ্ণ যিটো আছে ইয়াৰ যিটো মানে আমি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ যদি পেটাৰ্ণটো যদি চাওঁ তাতে মানে 7 মাৰ্কছ আছে চ' গতিকে এইটোৰ কথাটো হ'ল তাৰ পৰা কিয় 1 মাৰ্কছ দিছে চ' মই কুৱেশ্যন পেপাৰটো মোৰ ইয়াতে আছে তো মই চাব পাৰিম যে ইয়াতে লিখিছে যে হোৱাট ইজ দ্য মলাৰিটি অফ এ সলিউশ্যন কণ্টেইনিং 5 গ্ৰাম অফ ছডিয়াম হাইড্ৰক্সাইড ইন দ্য 450 ml অফ সলিউশ্যন ডেট মিনছ 450 মিলিলিটাৰ দ্ৰব্য এটাত 5 গ্ৰাম ছডিয়াম হাইড্ৰক্সাইড থাকিলে তাৰ দ্ৰব্যটো মলাৰিটি এইটো এটা প্ৰশ্ন দিছে ঠিক আছে চ' আৰু মই গোটেইখন পেপাৰ মই চালি চালোঁ কত এই যিটো তোমাৰ কি সলিউশ্যন চেপ্টাৰ মানে যিটো এইটোৰ পৰা কোনো ধৰণৰ কুৱেশ্যন অহা নাই চ' গতিকে এইটো এটা নেগেটিভ পইণ্ট বুলি আমি ক'ব পাৰোঁ কাৰণ এইটো বহুত বেয়া কৰিছে কাৰণ এনেকুৱা কৰিব নালাগে হয়তো হেনৰিছ ল ৰাউলছ ল এইবিলাকৰ পৰা এলিভেশ্যন বইলিং পইণ্ট ডিপ্ৰেশ্যন ফ্ৰিজিং পইণ্ট চ' এই টাৰ্মছবিলাক একচুৱেলি থাকিব লাগিছিল কিন্তু এইটো বহুত বেয়া কাম কৰা হৈছে যিয়ে মানে কুৱেশ্যন পেপাৰটো কাটিছে সিহঁতে এইটো এটা কমন চেঞ্চ এটা থাকিব লাগিছিল একচুৱেলি আমি যদি ক'ব যাওঁ তো যিকোনো হওক সেইটো আৰু তাৰপিছতে কুৱেশ্যনবিলাক ঠিকেই দিছে আৰু ইমান সহজ নহয় ইমান টান নহয় কিন্তু কিছুমান ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ভুল ত্ৰুটি দেখা পোৱা গৈ আছে যাৰ কাৰণে কি হৈছে তোমাৰ মাৰ্ক যিটো ইনক্ৰিজ লেভেল সেইটো মানে কম হৈ গৈছে মানে যিবিলাক ভাল ষ্টুডেণ্ট আছিল সেইবিলাকৰো তেনেকুৱাও হোৱা নাই হয়তো কিবা এটা পাছ কৰিলেইতো সিহঁতো সন্তুষ্ট নহয় ন সিহঁততো বেছি মাৰ্ক লাগিব চ' সেইটোৰ ক্ষেত্ৰত প্ৰব্লেম হৈছে আৰু যিবিলাক বেষ্ট ষ্টুডেণ্ট আছিল সেইবিলাকৰো প্ৰব্লেম কৰিছে কাৰণ কিছুমান চেপ্টাৰৰ পৰা এনেকুৱা ধৰণৰ মানিছে যে এটা কুৱেশ্যন দি শেষ কৰিছে কিন্তু চেপ্টাৰটো কিন্তু সিহঁতে বহুতো কণ্টেণ্ট কিন্তু চেপ্টাৰটো কণ্টেণ্ট কিন্তু বহুত ডাঙৰ কাৰণ সলিউশ্যন চেপ্টাৰ এটা এনেকুৱা এটা সহজ কণ্টেণ্ট নহয় কাৰণ তাত যিটো কনচেনট্ৰেশ্যনটা মল কনচেপ্ট ষ্ট্ৰিটছ অফ মেটাৰ এইবিলাক জড়িত হৈ আছে সেইটো কি কৰিব লাগিব আমাৰ ভাবিব লাগিব গতিকে এইটোৰ পৰা 1 মাৰ্ক দিয়াটো এইটো কি ধৰণৰ কথা হ'ব পাৰে চ' মোৰ এইটোৱেই আৰু চ' যিকি নহওক হয়তো আপোনালোকে এক্সাম দিছে তো কেনেকুৱা ধৰণৰ হ'ল চ' নিশ্চয় কমেণ্টত জনাব এইখিনি আৰু